নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেন্ডিং আজি 9 এপ্ৰিলৰ ব্ৰেকিং নিউজ 68টা হত্যাকাণ্ডৰে জড়িত শিৱসাগৰৰ বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰী এই মুহূৰ্ততে ডাঙৰ খবৰ KN শইকীয়া আয়োগৰ প্ৰতিবেদনৰ তথ্য ফাদিল অখিল গগৈৰ 64 জন লোকৰ হত্যাকাণ্ডৰে জড়িত বিজেপি প্ৰাৰ্থী কুশল দুৱৰী এজন হত্যাকাৰী ন্যায়াধীশ KN শইকীয়া আয়োগৰ প্ৰতিবেদনত উল্লেখ কুশল দুৱৰীৰ বহু অকথিত কলা অধ্যায় ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ ৰাজ্যত ভয়ংকৰ ধুমুহা বৰষুণ নলবাৰী বাক্সাত ধুমুহা বৰষুণ শিলাবৃষ্টিৰ তাণ্ডৱ লীলা ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা হাহাকাৰ পৰিস্থিতি নলবাৰী বাক্সাৰ খালবাৰীত ধুমুহা বৰষুণ শিলাবৃষ্টিৰ ফলত বিশ্বৰ ক্ষতি সাধন ৰাজপথত উভালি পৰিলে প্ৰকাণ্ড গছ নলবাৰী বাক্সাত ধুমুহা বৰষুণ শিলাবৃষ্টিৰ তাণ্ডৱ লীলা ৰাজপথত উভালি পৰিলে প্ৰকাণ্ড গছ ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ মাছ আকাশতে দাউদাউকৈ জ্বলিলে যাত্ৰীবাহী বিমান মাছ আকাশতে দাউদাউকৈ জ্বলিলে চলন্ত বিমান অৰ্থাৎ A330 বিমানৰ উইঙৰ পৰা উৎপত্তি হয় জুইৰ প্ৰায় 300 যাত্ৰী কঢ়িয়াই নিয়া বিমানত হাহাকাৰ অৱস্থা ব্ৰাজিলৰ পৰা আটলান্টালৈ গৈ আছিল যাত্ৰীবাহী বিমানখন মাছ আকাশতে দাউদাউকৈ জ্বলিলে চলন্ত বিমান জুইৰ উৎপত্তিৰ পাছতেই জৰুৰীকালীন অৱতৰণ বিমানখনৰ প্ৰায় 300 যাত্ৰী কঢ়িয়াই নিয়া বিমানত হাহাকাৰ অৱস্থা ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ চাকৰিৰ পৰা ঘৰ অৰুণোদয় চাইকেললৈকে ৰাজ্যবাসীলৈ হিমন্ত বিশ্ব শৰ্মাৰ 8টা প্ৰতিশ্ৰুতি ৰাজ্যবাসীলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 8টা প্ৰতিশ্ৰুতি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এইবাৰ ডাইল চেনি নিমখৰ লগতে মিঠাতেল ফ্ৰী দিয়া হ'ব অহাবাৰ লাখ মহিলাক 25,000কৈ টকা দিয়া হ'ব অহাবাৰ 2 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব মোৰ বাউণ্ডেৰী মাৰি ভাল নালাগে একেবাৰে শিক্ষাৰ মাৰি দিওঁ বুলি মন্তব্য মুখ্যমন্ত্ৰী চাহ বাগিচাৰ লোকক ঘৰ বনাবলৈ 1.5 লাখকৈ টকা দিয়া হ'ব ঘৰ অৰুণোদয় দিয়া হ'ব স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে পঢ়ুৱাৰ দায়িত্ব আমি ল'ম এইবাৰ সকলো ল'ৰা ছোৱালীয়ে বিনামূলীয়াকৈ পঢ়া শুনা কৰিব পাৰিব ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ জুবিন কাণ্ডৰ অভিযুক্তক ৰখাত জেলত অঘটন বাক্সাৰ নিকাছিৰ জেলত গুলিৰ শব্দ হঠাৎ নিশা গুলিৰ শব্দ বাক্সাৰ নিকাছি জেলত কৰ্তব্যৰত আৰক্ষী জোৱানে কৰিলে ভয়ংকৰ ঘটনা নিজৰ সাৰ্ভিস ৰাইফলেৰে নিজকে গুলিয়াই শেষ কৰাৰ চেষ্টা এই কেইবাবাৰো জুবিনৰ নাম উচ্চাৰণ গুঞ্জিতৰ চিকিৎসালয়ত ভৰ্তিৰ সময়ত জোৱানৰ মুখত জুবিনৰ নাম ততাতৈয়াকৈ আহত গুঞ্জিতক চাংচাৰী এইমছত ভৰ্তি গুঞ্জিত বৈশ্য নামৰ জোৱানে সংঘটিত কৰিলে কাণ্ড হঠাৎ গুঞ্জিতৰ ঘৰ বজ্জালিৰ বাঘ মৰাত আন এটা গুৰুত্বপূৰ্ণ খবৰ চৰাইদেউ সোণাৰীত উত্তপ্ত পৰিস্থিতি চৰাইদেউ জিলা প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ গাড়ী চালক হেণ্ডিমেনৰ 1500ৰো অধিক গাড়ী চালক হেণ্ডিমেনৰ এই প্ৰতিবাদ ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ অভিযোগ প্ৰশাসনৰ বিৰুদ্ধে ভোটদানৰ ব্যৱস্থা গ্ৰহণ নকৰিলে গাড়ী নচলোৱাৰ হুংকাৰ প্ৰদান থকা খোৱাৰ সুব্যৱস্থাও কৰি দিয়া নাই প্ৰশাসনে প্ৰয়োজনতকৈ কম পেট্ৰল ডিজেল যোগান ধৰিছে চৰাইদেউ সোণাৰীত মুঠতে উত্তপ্ত পৰিস্থিতি ভোট বৰ্জনৰ হুংকাৰ দিয়া হৈছে 26ৰ বিধানসভা নিৰ্বাচনত নিজৰ ভোট নিদিয়ে এইদৰে 1500ৰো অধিক গাড়ী চালক হেণ্ডিমেনৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে চৰাইদেউত এতিয়া প্ৰশাসনৰ বিৰুদ্ধে গাড়ী চালকসকলে একত্ৰিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে যিকোনো কাৰণতেই নহওক কিয় যোৰহাট লোকসভা সমষ্টিত আমি 50% ভোট পাওঁ 2016তো 50% ভোট পাইছো 2021তো 50% ভোট পাইছো সেই কাৰণে ভাল মানুহক টিকট দিছো এইবাৰ যাতে 100% যাব পাৰে যোৰহাট বিধানসভা সমষ্টিৰ ভোটদানক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে এইবাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে যিহেতু বিজেপিয়ে হিতেন্দ্ৰনাথ গোস্বামীক টিকট প্ৰদান কৰিছে যোৰহাটত এইবাৰ বিজেপিৰ প্ৰাৰ্থী জয়ী হ'ব বুলি আশাবাদী ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈক পৰাভূত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰণকৌশল আন এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে বিজেপি আৰএছএছৰ বিৰুদ্ধে উচতনিমূলক বক্তব্য দিয়াৰ অভিযোগত এফআইআৰ দাখিল ৰাজ্যিক বিজেপিৰ এইবাৰ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে বিজেপিয়ে ভাৰতীয় জনতা পাৰ্টি আৰএছএছৰ বিৰুদ্ধে উচতনিমূলক বক্তব্য দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছে মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে যাৰ বাবে বশিষ্ঠ আৰক্ষী থানাত এফআইআৰ দাখিল ৰাজ্যিক বিজেপিৰ
এটা জৰুৰী খবৰ নগদ ধন দিলে নচলিব টোল গেটত কৰ পৰিশোধৰ নিয়ম সলনি কৰা হৈছে টোল টেক্সক লৈ আহি গ'ল এইবাৰ নতুন নিয়ম দেশৰ টোল গেটত কৰ পৰিশোধৰ নিয়ম হাল সলনি নগদ ধনেৰে টোল টেক্স পৰিশোধ কৰিব নোৱাৰিব কেশ মাধ্যমেৰে টোল টেক্স পৰিশোধ হ'ব বন্ধ ইউপিআই আৰু ফাষ্টেগৰ জৰিয়তেহে পৰিশোধ কৰিব পাৰিব টোল টেক্স যদিহে আপোনাৰ ফাষ্টেগ নাই ভৰিব লাগিব অতিৰিক্ত ধন ইউপিআই জৰিয়তে পেমেণ্ট কৰিলে ভৰিব লাগিব অতিৰিক্ত ধন 1.25 গুণ অধিক মাচুল ভৰিব লাগিব ফাষ্টেগ নাথাকিলে অৰ্থাৎ টোল কৰ 100 টকা হ'লে দিব লাগিব 125 টকা 10 এপ্ৰিলৰ পৰা প্ৰতিখন টোল গেটত প্ৰযোজ্য হ'ব এই নতুন নিয়ম পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰিলে এই নতুন নিৰ্দেশনা 10 এপ্ৰিলৰ পৰা টোল গেটসমূহত এই নতুন নিয়ম প্ৰযোজ্য হ'ব অন্য এটা খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে দেখুওৱা 3খন পাছপোৰ্ট ভুৱা UAE, ইজিপ্ত আৰু এণ্টিগুৱাৰ পাছপোৰ্ট লোৱা বুলি অভিযোগ আনিছিল কংগ্ৰেছ দলে তিনিও ৰাষ্ট্ৰই ভাৰত চৰকাৰক আনুষ্ঠানিকভাৱে পাছপোৰ্ট কেইখন ভুৱা বুলি কৰিছে অৱগত সংবাদ মেলযোগে জনালে বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই যোৱাকালি এক বিশেষ সংবাদ মেল অনুষ্ঠিত কৰিছিল পবিত্ৰ মাৰ্ঘেৰিটাই আৰু সেই সংবাদ মেল অনুষ্ঠিত কৰিয়েই পবিত্ৰ মাৰ্ঘেৰিটাই কৈছে কংগ্ৰেছে অনা অভিযোগ সম্পূৰ্ণৰূপে ভুৱা বুলি ইতিমধ্যেই পৰিচয় হৈছে পৰৱৰ্তী খবৰ মধ্য গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাৰ চৰম প্ৰতাৰণাৰ বলি হৈ শ্বিলঙৰ এখন হোটেলত আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল গুপ্তাৰ ব্যৱসায়িক সহযোগী চিজ জেকব 1.5 দশক ধৰি গুৱাহাটীত বাস কৰা কেৰালাৰ যুৱক চিজ জেকবৰ সুচাইড নোটত উল্লেখ আছিল বিজয় গুপ্তাৰ কলা অতীতৰ কাহিনী কিন্তু ৰহস্যজনক কাৰণত এই গোচৰ এতিয়া আন্ধাৰৰ গহৰত প্ৰতিদিন টাইমত ইতিমধ্যে সবিস্তাৰে সম্প্ৰচাৰিত হৈছে চিজ জেকবৰ মৰ্মান্তিক আৰু ৰহস্যজনক কাহিনী প্ৰতিদিন টাইমে সম্প্ৰচাৰ কৰিছিল বাতৰি এই বাতৰি ভাইৰেল হৈ পৰাৰ পিছতেই কেৰালামৰ পৰা যোগাযোগ চিজ জেকবৰ পিতৃ সিজল জেকবৰ এবাৰ সিজল জেকবে আনিছে আন এক বিস্ফোৰক অভিযোগ 5 লাখ টকাৰে পৰিয়ালৰ মুখ বন্ধ কৰাৰ চেষ্টা চলাইছিল বিজয় গুপ্তাই গোচৰ ৰুজু নকৰিবলৈ দিছিল দাবী ধমকি